সকলোলৈকে নমস্কাৰ জনাইছো আৰু দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছো। আজি আপোনালোকৰ বাবে পাভ মাছৰ এটি খুব ধুনীয়া ৰেচিপি লৈ আহিছো। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিটচেন চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে কেৰাহী এটা গৰম কৰি ল'ব আৰু গৰম হ'লে সৰিয়হৰ তেল দি সোৱাদমতে নিমখ হালধি দি দিব লাগিব আৰু এতিয়া তাত ধুই পখালি লোৱা পাভ মাছকেইটা দি দিব লাগিব। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিটচেন চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰখা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। মাছকেইটা দিয়াৰ পিছত ইলুটি কৰি ৰঙচুৱা কৰি ভাজি ল'ব লাগিব। আপোনালোকে বাৰু পুৰা বেঙেনাৰে মাছৰ ৰেচিপি বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন, খাবলৈ খুবেই সোৱাদ লগা হয় আৰু যিসকলে বনাই খাইছে তেওঁলোকে তাৰ জুতি নিশ্চয়কৈ গম পায়। মাছকেইটা উঠাই ৰাখিব। আনফালে বেঙেনাটো পুৰি কটাৰীৰে কাটি ল'ব লাগিব। সেই তেলখিনিতে মিহিকৈ কাটি লোৱা পিঁয়াজ, আদা নহৰুৰ পেষ্ট এচামুচ আৰু বিলাহীৰ পেষ্ট 2 চামুচ দি দিব আৰু আদা নহৰু পিঁয়াজৰ কেঁচা গন্ধ গুচি যোৱালৈকে ভাজি তাত কাটি লোৱা জলকীয়া দিব আৰু পুৰি লোৱা বেঙেনাটো দি 5 মিনিটমান সময় গেছৰ জুই মিডিয়াম ফ্লেমত ৰাখি ভাজিব লাগিব। ভালকৈ ভজা হ'লে তাত সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব আৰু নিমখ হালধিখিনি দিয়াৰ পিছতো ভালকৈ লৰাই 2 পৰা 3 মিনিট সময় ভাজিব লাগিব। এতিয়া তাত জোখমতে পানী দিব, পানী বেছিকৈ নিদিব। পানীখিনি দি ভালকৈ মিহলাই ল'ব আৰু এতিয়া তাত ভাজি ৰখা মাছকেইটা দি দিব লাগিব। মাছকেইটা দিয়াৰ পিছত ভালকৈ মিহলাই ল'ব। এতিয়া তাত জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ ৰঙৰ বাবে ব্যৱহাৰ কৰা হৈছে। আপোনালোকে ইচ্ছা নকৰিলে নিদিলেও কোনো কথা নাই আৰু মছলাখিনি দিয়াৰ পিছত ভালকৈ মিহলাই পুনৰ কিছু সময় উতলাব লাগিব। এতিয়া তাত ধনিয়া পাত কাটি দি দিব আৰু ধনিয়া পাতখিনি দিয়াৰ পিছত পুনৰ 2-3 মিনিট উতলাব লাগিব আৰু 2-3 মিনিট উতলাৰ পিছত গেছৰ জুই নুমুৱাই ৰাখিব আৰু নমাই গৰম ভাতৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিটচেন চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।